Hi everyone, welcome to MIDG Yon Training. আমি আকৌ নতুন এটা প্ৰডাক্ট লৈ আজি আহিলো। প্ৰডাক্ট ট্ৰেইনিংটো আমি লৈ আছো। এতিয়া হাৰ্ভেষ্ট সাকসেছ একাডেমীয়ে এটা নতুন কনসেপ্ট লৈ আহিছে প্ৰডাক্ট ট্ৰেইনিং, কাৰণ সিচুৱেশনটো এনেকুৱা আমি সবে গম পাওঁ। হলেও আমাৰ কামটো ৰখি যোৱা নাই। হাৰ্ভেষ্টে নতুন কনসেপ্ট লৈ আহিলে আমাৰ ডিজি ইয়ান ট্ৰেইনিংটো চলি আছে বহুত দিনৰ পৰা। প্ৰডাক্ট নলেজটো জৰুৰী কেলে হয় ফাৰ্ষ্টত কৈ দিছো। প্ৰডাক্ট নলেজটো আমাৰ বহুত জৰুৰী হয়। আমি যেতিয়া বিজনেছ কৰো, বিজনেছৰ আমাৰ প্ৰডাক্টখিনিৰে বিজনেছ হয় বা ভলিউমটো হেতুৰ পৰা আহে। কি হয়, প্ৰডাক্টৰ বিষয়ে যদি আমাৰ নলেজটো কম থাকে তেতিয়াহ'লে আমাৰ কনফিডেন্স লেভেলটো কম হয়। মাৰ্কেটত যেতিয়া আমি গৈ পেলাই প্ৰডাক্টৰ বিষয়ে কথা পাতি মানুহৰ লগত, তেতিয়াহ'লে নলেজ যদি কম আছে তেতিয়াহ'লে কিন্তু আমাৰ কনফিডেন্স লেভেলটোও কম আছে। আৰু যদি আপুনি শ্বেয়াৰ কৰা নাই প্ৰডাক্টটো, তেতিয়াহ'লে কিন্তু আপোনাৰ বিজনেছ ভলিউমটো আহিবলৈও দিগদাৰ হয়। এতিয়া প্ৰডাক্ট ট্ৰেইনিংটো হেৰি কৰাটো কেলে জৰুৰী হয়, এটেণ্ড কৰাটো জৰুৰী কেলে হয়। বহুতে যদি ভাবিছে যে এবাৰ লৈ লৈছো আৰু দৰকাৰ নাই, সেইটো কিন্তু একেবাৰে নহয়। বাৰে বাৰে বহিব, কাৰণ প্ৰতিটো ট্ৰেইনিঙত আপুনি ৰিভিজন পাৰ্টটো বহুত ধুনীয়াকে হৈ যায় আৰু ৰিভিজন কৰাটো বহুত জৰুৰী হয়। আৰু চবতকে জৰুৰী কি জানেনে, আপোনাৰ আমাৰ যেনেকুৱা প্ৰত্যেক দিন বহুত এনেকুৱা ডিষ্ট্ৰিবিউটৰ বন্ধুসকল আছে যে আমাৰ লগত নতুন নতুন মানুহ জড়িত হৈ আছে। এই নতুন মানুহক বিজনেছৰ অনাৰ পিছত প্ৰডাক্ট নলেজ দিয়াটো বহুত বেছি ইজি হয়। আপুনি যদি প্ৰডাক্ট নলেজটো নতুন মানুহক দি দিছে, তেতিয়াহ'লে কিন্তু আপোনাৰ নিজৰ বিজনেছৰ কামটো বহুত ইজি হৈ যায়। হাৰ্ভেষ্ট সাকসেছ একাডেমীৰ যদি কথা পাতিবলৈ যাওঁ, আমাৰ যিটো কনচেপ্ট হয়, হাৰ্ভেষ্টে যিটো বিলিভ কৰে সেইটো হ'ল আমাৰ কমাবৰ কাৰণে শিকাটো বহুত বেছি জৰুৰী হয়। আৰু এটা USP কি হয় হাৰ্ভেষ্টৰ, আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট এনেকুৱা ডাইৰেক্ট সেলিং কোম্পানী হয় আমাৰ কোম্পানী, যাৰ নিজৰ এটা এডুকেশ্যন চিষ্টেম আছে হাৰ্ভেষ্ট সাকসেছ একাডেমী নামত। সেইটো কাৰণে ডেফিনেটলি আমাৰ এইটো USP হয়, যিটো শিকোৱাত বিলিভ কৰে, নলেজ দিয়াত বিলিভ কৰে। কাৰণ নলেজ নল'লে কিন্তু আমাৰ আৰ্নিং পাৰ্টটোত কিন্তু ইফেক্ট হৈ যায়। তো আমি লাৰ্ণ কৰিম, তাৰপিছত আমি আৰ্ন কৰিম। এতিয়া ফাৰ্ষ্টত দেখি লৈছো কোম্পানীৰ ওচৰত ব্ৰেণ্ড কি আছে। কোম্পানীৰ ওচৰত এলিমেণ্টছ ৱেলনেছ, অন এণ্ড অন, আহাৰ, নিউ ষ্টাৰ, MI হোম আৰু ইণ্ডিয়া গ্ৰ', এই 6টা ব্ৰেণ্ড লৈ কোম্পানীয়ে কাম কৰিছে। আজি আমি যিটো ব্ৰেণ্ডৰ লগত কথা পাতিম সেইটো হ'ল আমাৰ আয়ুৰ্বেদিক ৰেঞ্জ হয়, যিটো আমাৰ এলিমেণ্টছ ৱেলনেছৰ আয়ুৰ্বেদিক গুডনেছৰ ওপৰত বেছ কৰি এইটো ব্ৰেণ্ডটো লঞ্চ কৰা হৈছে, যিটো এলিমেণ্টছ ৱেলনেছ হয়। সেইটোৰ কথা আজি আমি পাতিম। এলিমেণ্টছৰ কথা হৈ আছে আৰু আমি এখেতৰ কথা নকম, সেইটো হ'বই নোৱাৰে। আমাৰ এলিমেণ্টছ ৱেলনেছৰ ফাদাৰ বুলি কোৱা হয়, ফাদাৰ অফ এলিমেণ্টছ ৱেলনেছ এখেত হ'ল ডক্টৰ DBA নাৰায়ণা ছাৰ। নাৰায়ণা ছাৰৰ প্ৰফাইলটো যদি ক'বলৈ যাওঁ, বহুত দীঘলীয়া প্ৰফাইল হয় এওঁ। আপুনি নিজে অনলাইনত গৈও চাব পাৰে, বহুত দীঘলীয়া প্ৰফাইল হয়, কিন্তু আমি গোটেই ট্ৰেইনিংটো শেষ হৈ যাব, এওঁৰ ইমান দীঘল প্ৰফাইল হয়। আমি অলপ ব্ৰিফিং কৰি দিছোঁ মই। এওঁৰ এক্সপিৰিয়েঞ্চ যদি চাবলৈ যাওঁ, 45 ইয়াৰ্ছতকৈ বেছি এক্সপিৰিয়েঞ্চ আছে। ফাৰ্মা আৰু আয়ুৰ্বেদাত এক্সপাৰ্ট হয়, ফাৰ্মাত গ'ল্ড মেডেলিষ্ট হয়, আৰু ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানীত এজ এ ডিৰেক্টৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চো আছে। আপোনালোকে গম পাইছে যে এলিমেণ্টছ ৱেলনেছৰ পিছত কেনেকুৱা এজন মানুহ আছে, যাৰ কাৰণে এলিমেণ্টছ ৱেলনেছৰ কোৱালিটি লেভেলটো কিন্তু বহুত বেছি ভাল হৈ যায়। এলিমেণ্টছ ৱেলনেছে যিটো আয়ুৰ্বেদিক আমাৰ ৰেঞ্জ হয়, এলিমেণ্টছ ৱেলনেছে 2019ৰ বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পাইছে। এইটো ডেফিনেটলি বহুত কোম্পানীয়ে পাইছে, কিন্তু আমাৰ যিটো টেনিয়ৰত আমি পালোঁ, যিটো বহুত কম সময়ৰ ভিতৰতে আমি এৱাৰ্ডখন পালোঁ, সেইটোতে আমাৰ কোৱালিটিটো যিটো এইটো অথেণ্টিকেশ্যন অলৰেডি এষ্টাব্লিছ হৈ যায় সেইটোৰ পৰা। এতিয়া আপোনালোকে ভিডিঅ' এখন চাওক, তাৰপিছত আমি আকৌ কথা পাতিছোঁ। Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. Together. এইটো আপুনি ভিডিঅ'খন যিটো দেখিলে আপোনালোক, সেইটো আমাৰ এৱাৰ্ড ফাংচনৰ ভিডিঅ' হয়, এৱাৰ্ড পোৱাৰ ভিডিঅ' হয়।
এটা আমি এলিমেন্টছ ওয়েলনেছৰ কথা কৈ আছো এলিমেন্টছ ওয়েলনেছে কোনটো কনসেপ্টত কাম কৰিলে আয়ুৰ্বেদিক বেস প্ৰডাক্ট আনিলে কাৰণ আয়ুৰ্বেদৰ যেটো মাৰ্কেট হয় এটো বহুত পুৰণা মাৰ্কেট হয় আয়ুৰ্বেদিক কনসেপ্ট যেটো হয় এটো বহুত বছৰ পুৰণা হয় আৰু আমাৰ নিজৰ দেশৰে হয় এটা এলিমেন্টছ ওয়েলনেছৰ যদি ৰেঞ্জ মই কবলৈ যাওঁ আমাৰ বিভিন্ন ৰেঞ্জৰ প্ৰডাক্ট ইয়াত আছে এটো ফাৰ্ষ্টত চাই লৈছো কিছুমান প্ৰডাক্ট আছে যি স্পেসিফিক্যালি স্পেশাল কিবা বডি পাৰ্টছৰ কাৰণে কৰা হৈছে যেনেকৈ আমি লিভ এগেইন আছে লিভাৰৰ কাৰণে ওয়েল হাৰ্টৰ কাৰণে আৰু আমাৰ ইউৰি ফ্লাছটো কিডনিৰ কাৰণে ইয়াৰ বাহিৰে আমাৰ ৰেঞ্জ বিলাক কি আছে সৰু সুৰা প্ৰবলেমৰ কাৰণে মাইনৰ হেলথ ইস্যুজ যেটো কোৱা হয় এটো কাৰণে প্ৰডাক্ট আছে এলাৰ্জি সেকশন এটা আছে এলাৰ্জি প্ৰডাক্টটো লৈও আমি এলাৰ্জিটো কাম কৰো তেনেকুৱা এলাৰ্জি সেকশনতো আমাৰ বিভিন্ন প্ৰডাক্ট আছে ম্যান ওমেন পুৰুষ আৰু মহিলাৰ কাৰণে বেলেগ বেলেগ স্পেশাল প্ৰডাক্ট আছে আৰু ডিটক্সিফিকেশন তাৰমানে সাফ সফাই যেটো ৰিমুভাল টক্সিনছ বিলাক ওলাব লাগে হেতু কাৰণে আমাৰ ওচৰত প্ৰডাক্ট আছে এইকেইটা ৰেঞ্জ হল আমাৰ আজি আমি যেটো পাৰ্টিকুলাৰলি কথা পাতিম হেতু হল আমাৰ ইমিউনো 3+ ইমিউনো 3+ টো কিহত আহে আমাৰ মেইনলি যেটো কাম কৰে এটো আমাৰ ডাইজেস্টিভ সিস্টেম যেটো ডাইজেশন লেভেলটো ঠিক কৰাৰ কাৰণে কাম কৰে এটা ফাৰ্স্ট হল যেটো ডাইজেশন বুলি কোৱা হয় বা হজম বুলি কোৱা হয় হজম শক্তিটো ভাল হোৱাটো আমাৰ কাৰণে বহুত বেছি জৰুৰী হয় কাৰণ ডাইজেশন এনেকুৱা এটা বস্তু যেটো অলপ বেলেগ বেলেগ প্ৰবলেম হ'ব পাৰে বেলেন্সত থাকিলে ডেফিনেটলি এটো ভাল আপোনাৰ একো প্ৰবলেম নহব বেলেন্সত থাকিলে আপুনি হেলদি থাকিব আপোনাৰ ইমিউনিটি ঠিক থাকিব আপোনাৰ স্ট্ৰেংথ যেটো বডিৰ হেতু ভাল থাকিব আৰু হ্যাপিনেস এটা ডেফিনেটলি থাকে আপোনাৰ বডিটোৱে যদি ভালকে কাম কৰি আছে কিন্তু এটো যদি ইৰেগুলাৰ হৈ যায় ইৰেগুলাৰ আপোনাৰ হজম হৈ আছে কেতিয়াবা ভাল ইৰেগুলাৰ মানে কথাটো হল কেতিয়াবা খুব ভাল থাকে কেতিয়াবা বেয়া হৈ যায় মাজে মাজে হেতু হল ইৰেগুলাৰিটি ইৰেগুলাৰ ডাইজেশন থাকিলে কি হ'ব আপোনাৰ স্কিন ড্ৰাই হৈ যায় আপোনাৰ জয়েন্টছ বিলাকত ক্ৰেক আহে আপোনাৰ বেক পেইন হ'ব পাৰে লোৱাৰ পাৰ্টত ইনসomnia তাৰমানে টোপনি অহাৰ প্ৰবলেম হ'ব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰবলেম আপোনাৰ বডিত হ'ব পাৰে নেক্সট হল হাইপাৰ ডাইজেশন যদি হয় ডাইজেশন যদি হাইপাৰ হৈ যায় বহুত বেছি হৈ যায় তেতিয়া হলে কিন্তু আপোনাৰ ইনফ্লেমেটৰী কন্ডিশন বিলাক হৈ যায় ইনফ্লেমেশন মানে কি হল যেটো সোয়েলিং বা ফুলা ভাব কওঁ হেতু হেবিলাকৰ ইনফ্লেমেশন জনিত প্ৰবলেম আহিব যেনেকে স্কিনত ইনফ্লেমেশন আহিব পাৰে লিভাৰত পেইন হ'ব পাৰে ইনফ্লেমেশনৰ কাৰণে ভমিটিংৰ যেনেকে বমি ভাব এটা হয় হেবিলাক প্ৰবলেম হ'ব পাৰে খংটো বহুত বেছি বাঢ়ি যায় তাৰমানে আপোনাৰ ডাইজেশন লেভেলটো যদি হাইপাৰ হৈ গল আপোনাৰ ডেফিনেটলি বডি সিস্টেমটো যদি ভাল নাথাকে আমি বহুত খঙাল হৈ যাও তাৰমানে আমাৰ মাইন্ডটো শান্ত নাথাকে আমাৰ মুডটো অলপ বেয়া হৈ থাকে মুড সুইংস হয় আৰু আমি খংটো বহুত সোনকালে আপোনালোকৰ আহিব নেক্সট হল যদি স্লো হৈ যায় তাৰমানে প্ৰয়োজন যেটো স্পিডত লাগে হেতু স্পিডত হোৱা নাই স্লো হৈ আছে তেতিয়া হলে কি হ'ব আপুনি বহুত এলেহুৱা ফিল কৰিব আপুনি বহুত বেছি টোপনি আহিব মানে আমাৰ সাধাৰণতে যিমানটো হ'ব লাগে তেনেকুৱা নহব আপোনাৰ যেতিয়া তেতিয়া টোপনি ভাব এটা থাকিব তাৰমানে এনাৰ্জি লেভেলটো বহুত বেছি কম হৈ যায় কাৰণ উইকনেছটো বাঢ়ি যায় হেতু কাৰণে এইকেইটা প্ৰবলেম আমি চালো ডাইজেশনৰ লগত এতিয়া ডাইজেশনৰ লগত প্ৰবলেমটো কি হ'ব পাৰে ডাইজেশনটো আমাৰ যেতিয়া বেয়া হৈ যায় তেতিয়া হলে সিম্পটম কিছুমান আছে যেবিলাক আমাৰ বডিত দেখা দিয়ে সিম্পটম বিলাকৰ মাজত সবতকৈ ডাঙৰ সিম্পটম কি হয় আপোনাৰ ভোক লগাটো বেয়া হৈ যায় হজমটো বেয়া হৈ যায় ডেফিনেটলি হ'ব হজমটো বেয়া হলে কিন্তু ইয়াৰ বাহিৰেও এটা ভিজিবল চেঞ্জ এটা আহে ভিজিবল সিম্পটম কি হয় আপোনাৰ জিভাখনত এটা হালধীয়া বা বগা কালাৰৰ লেয়াৰ এটা পৰি যায়গে কাবাৰ জিভাখনত যদি তেনেকুৱা লেয়াৰ দেখা পাইছে জানি যাব আপোনাৰ হজম শক্তিটো ডেফিনেটলি বেয়া হৈছে আপুনি এই প্ৰডাক্টটো ডেফিনেটলি দিব পাৰে আপোনাৰ এনাৰ্জি লেভেলটো আপুনি লেথাৰ্জি হৈ যায় মই যেনেকৈ ক'লো যে আপোনাৰ ডাইজেশনটো যদি বেয়া হৈ গৈছে আপুনি এলেহুৱা যেন ফিল কৰিব এতিয়া সব ডাইজেশনৰ কাৰণে বহুত পুৰণা এটা সলিউশন আছে সবে নাম শুনিছে চাগে ত্ৰিফলা পাউডাৰ ত্ৰিফলা বুলি ক'লে আমি সবে গম পাওঁ ত্ৰিফলা পাউডাৰ ডাইজেশনৰ কাৰণে এটা বহুত পুৰণা এটা সলিউশন হয় ডেফিনেটলি ভাল হয় কিন্তু কিছুমান লিমিটেশন আছে ন্যাচাৰালি ত্ৰিফলা যদি আমি লবলৈ যাওঁ তেতিয়া হলে ডেইলি আমাৰ কিমান লাগিব 3 পৰা 6 গ্ৰাম ত্ৰিফলা আমি ডেইলি লব লাগে আৰু 3 পৰা 6 গ্ৰাম ত্ৰিফলা ডেইলি লব লাগে এটো কাৰণে বহুত বেছি ট্যাবলেটস বা ক্যাপসুল বিলাক খাব লাগে ইয়াৰ টেষ্টটো যেটো হয় বহুতে পছন্দ নকৰে ডেফিনেটলি টেস্টি নহয় বস্তুটো আমাৰ এটো ড্ৰাই পাউডাৰ হয় বস্তুটো এটো পানীৰ লগত মিক্স কৰি পেলাই মিহলাই পেলাই লব লাগে কেতিয়াবা ড্ৰাই পাউডাৰ হোৱাৰ কাৰণে ইয়াত
কি হয় আপুনি যেতিয়া পানীত মিক্স কৰি লৈছে লোৱা সময়ত আপোনাৰ কাহ আহিব পাৰে কাফিঙৰ প্ৰব্লেম এটা থাকি যায় আৰু সবতকে ডাঙৰ লিমিটেশনটো কি হয় আমাৰ ত্ৰিফলাটোত পানীৰ মাত্ৰাটো থাকে তাৰমানে ময়েশ্চাৰ কন্টেন্টটো থকাৰ কাৰণে ইয়াৰ শেলফ লাইফটো বহুত কম হয় আপুনি বহুত বেছি দিন বলে এটো মই থৈ দিছো জাৰত থৈ পেলাই হেতু নহব পানী মাত্ৰাটো থকাৰ কাৰণে ইয়াত ভেকুৰ লাগি যায় তাৰমানে যেটো আমি ফাংগাছ লাগা বুলি কওঁ এই ভেকুৰ লাগি পেলাই এটো বেয়া হৈ যায় ডেস্ট্ৰয় হৈ যায় তে এইবিলাক লিমিটেশন আছে ত্ৰিফলা পাউডাৰৰ লগত এটা 3 পৰা 6 গ্ৰাম ত্ৰিফলা পাব হলে মই যেনেকৈ কৈছিলো ডেইলি আপোনাৰ বহুত টেবলেট খাব লাগিব 6 পৰা 8টা টেবলেট আপুনি ডেইলি দিনত এবাৰ বা দুবাৰ ল'ব লাগিব এতিয়া ইমানখিনি টেবলেট এদিনত আমি খাব পাৰিমনে ডেফিনেটলি ইজি নহয় আমি খাব নোৱাৰিম যদি আপুনি আৰম্ভ কৰি দিয়ে বহুত বেছি দিন লৈকে আপুনি এটো কন্টিনিউ খাই থাকিব নোৱাৰে তো ডেফিনেটলি এটো লিমিটেশন হয় এতিয়া এলিমেন্টছ ওয়েলনেছে কি কৰিলে এলিমেন্টছ ওয়েলনেছে ত্ৰিফলা পাউডাৰটোকে ইউজ কৰিলে ত্ৰিফলা পাউডাৰটোৱে বেষ্ট সলিউশন হয় আমাৰ হজমৰ কাৰণে কিন্তু কি কৰিলে এটো ট্ৰিচুৰেশন প্ৰসেছত ইউজ কৰিলে ট্ৰিচুৰেশন প্ৰসেসটো যদি একদম সিম্পল কে কওঁ এটা ট্ৰিপল লেয়াৰ ফিল্ট্ৰেশন প্ৰসেস হয় তাৰমানে এটো 3 বাৰ পিউৰিফাই বা ফিল্টাৰ কৰা পিছতে ইউজ কৰা হল এতিয়া হাৰ্বস খিনি চাই লৈছো ইয়াত কি আছে কি ইনগ্ৰেডিয়েন্ট ইউজ কৰা হৈছে এতিয়া ত্ৰিফলা বুলি ক'লে তিনটা বস্তুৱে আছে আমলকি বহেৰা আৰু হৰিতকি বেলেগ বেলেগ কম্বিনেশন বেলেগ বেলেগকে কাম কৰে হেতু চাই লৈছো বেনিফিট খিনি কি হয় আমলা বহেৰা আৰু হৰিতকি যেটো কম্বিনেশন হয় এটো আপোনাৰ ডাইজেশনটো ডেফিনেটলি হেল্প কৰিব আপোনাৰ ইমিউনিটিটো বঢ়াই দিব তাৰমানে ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি দিয়ে আপোনাৰ ভিজন আৰু ভয়েস কোৱালিটিটো ভাল কৰে তাৰমানে চকু দেখাৰ কোৱালিটিটো ভাল কৰে আৰু ভয়েসৰ কোৱালিটিটো ভাল কৰে আৰু এই দুটা বস্তু এই তিনিটা বস্তু তাৰমানে ত্ৰিফলাটো যেতিয়া আমলা বহেৰা আৰু হৰতকি পাউডাৰৰ ফৰ্মত যেতিয়া মিক্স কৰা হয় তেতিয়া হলে কি হয় এটো ডায়েটাৰী ফাইবাৰ বোলা বস্তুটো দিয়ে আৰু ফাইবাৰটো সদায় আমি জানো যে ফাইবাৰ বোলা বস্তুটো আমাৰ হজমৰ কাৰণে বহুত বেছি উপকাৰী বস্তু হয় এটো কাৰণে ডেফিনেটলি আমাৰ ফাইবাৰ পাউডাৰ ফৰ্মতো ইউজ কৰা হৈছে কাৰণ আমি যাতে এটোৰ পৰা ফাইবাৰ পাৰ্টটো এটোৰ পৰা পাও আৰু আমাৰ ডেফিনেটলি ফাইবাৰৰ ফৰ্মত যেটো পাউডাৰ ফৰ্মত দিয়া হৈছে এটোত আমাৰ ইমিউনিটিটো ইমপ্ৰুভ কৰিবলৈ তেনেকাকে বেনিফিট কৰে নেক্সট হল ট্ৰিচুৰেশন প্ৰসেস যেটো ইউজ কৰা হৈছে ইয়াৰ বেনিফিট খিনি কি হয় ট্ৰিচুৰেশন প্ৰসেসৰ কাৰণে এই গোটে যিবিলাক ইনগ্ৰেডিয়েন্ট মই কলো যিবিলাক বস্তু ইয়াত ইউজ কৰা হৈছে ইয়াৰ কিন্তু এন্টি অক্সিডেন্ট এক্টিভিটি যিখিনি আছে এটো কিন্তু ম্যাক্সিমাম পটেন্সিটো থাকি যায় তাৰমানে ম্যাক্সিমাম মাত্ৰাটো ইয়াৰ ভিতৰত থাকি যায় যেটো কাৰণে ফাৰ্দাৰ বেনিফিট যিখিনি ডাইজেশনৰ হয় বা আমাৰ চকুৰ হেলথৰ হয় এটো বেনিফিট কৰে ইমপ্ৰুভ কৰাই দিয়ে এতিয়া আমি চাম ইমিউনো 3+ ৰ বেনিফিট কি হয় ইমিউনো 3+ টো আপোনাৰ পেটৰ যেটো স্ট্ৰেংথ হয় হেতু বঢ়াই দিব তাৰমানে পেটৰ আমাৰ পেটটোৱে যদি ষ্ট্ৰং হৈ যায় পেটৰ একশনটো ষ্ট্ৰং হ'ব ডেফিনেটলি আৰু পেটে নিজৰ কামটো বহুত ভালকে কৰিব পাৰিব নেক্সট হল আমাৰ পটি হেবিটটো মেইনটেইন কৰে কাৰবা হয় পটি হেবিটটো ইৰেগুলাৰ হৈ যায় ভালকে ওয়েস্ট মেটেৰিয়েল যেনেকে উলাব লাগে যেটো আমি মলত্যাগ বুলি কওঁ হেতু প্ৰপাৰলি নহলেও কিন্তু প্ৰবলেম দিয়ে হেতু ঠিক কৰে মেইনটেইন কৰে আমাৰ গুটি জিআই ট্ৰেকটো ধ্যান দিয়ে জিআই ট্ৰেকটো কি হয় গেষ্ট্ৰোইন্টেষ্টাইনাল ট্ৰেক গেষ্ট্ৰোইন্টেষ্টাইনাল ট্ৰেক যদি সিম্পল কে কওঁ এই পিকচাৰত দেখিছে গোটেইখিনি পাৰ্ট যে বডি দেখি আছে তাৰমানে হজমৰ লগত আমাৰ বডি পাৰ্ট যিমানখিনি এছ'চিয়েটেড হয় যিমানখিনি দৰকাৰী হয় এই গোটেই পাৰ্ট বিলাকক কিন্তু টেক কেয়াৰ কৰে ধ্যান দিয়ে যত্ন লয় আমাৰ ভয়েস আৰু ভিজন কোৱালিটিটো বেটাৰ কৰে ডেফিনেটলি এটো অলৰেডি আমি কলো ট্ৰিচুৰেশন প্ৰসেস যেটো ইউজ কৰা হৈছে এটো কিন্তু এটা ইউনিক সেলিং পইণ্ট হয় কাৰণ এটো ফাৰ্স্ট টাইমৰ কাৰণে আয়ুৰ্বেদিক ইন্ডাষ্ট্ৰিত ইউজ হৈছে আমাৰ এলিমেন্টছৰ প্ৰডাক্টত পাউডাৰ ফৰ্মত নাই ক্যাপসুল ফৰ্মত আছে তো ডেফিনেটলি এটো কনজিউম কৰিবলৈ বহুত ইজি এটো খাবলে বা লবলে এটো বহুত ইজি হয় পাউডাৰটো লবলে অলপ ডেফিনেটলি দিগদাৰী পাউডাৰৰ জায়গা যদি আমি ক্যাপসুল এটা লৈ লওঁ ডেফিনেটলি এটো কনজিউম কৰিবলৈ বহুত ইজি হৈ যায় আৰু আমাৰ ইয়াৰ কি হয় ক্যাটাৰেকৰ যেটো হোৱাৰ চান্সেস হয় হেতু পিছলে ঠেলি দিয়ে তাৰমানে চান্সেসটো ডেফিনেটলি কমাই দিয়ে পাইলছ হোৱাৰ চান্সেসটো কম কৰি দিয়ে এনেকা ভালে মানখিনি বেনিফিট আমি পাওঁ
এটা কথা মন কৰিছে নে বস্তুটো আপুনি হজমৰ কাৰণে লৈছে কিন্তু লগে লগে আপুনি বহুতখিনি বেনিফিট আমি লগতে পাই আছো এতিয়া কাক কাক দিব লাগে প্ৰডাক্টৰ বিষয়ে শিকিলো কাক কাক দিব লাগে হেটো শিকি লৈছো ইৰেগুলাৰ বাউল মুভমেন্ট তাৰমানে বাউল মুভমেন্টটো কাৰবাৰ যদি ৰেগুলাৰলি ক্লিয়াৰ হোৱা নাই তাৰমানে সিম্পলকে যদি কওঁ পটি হেবিটটো যদি মেইনটেইন হোৱা নাই পটি হেবিটটো ইৰেগুলাৰ হয় তেনেকুৱা মানুহক দিব পাৰে কিছুমান মানুহ দেখিছে যে বাহিৰা বাহিৰা জেগাত যদি বাহিৰত খাই লয় কিবা এটা লগে লগে বেমাৰ হৈ যায় তাৰমানে বেমাৰ হোৱাৰ চান্সেছটো বহুত সোনকালে বেমাৰ হয় তেনেকুৱা মানুহ বহুত দেখিছে এতিয়া এই বস্তুটো কেতিয়া হয় আমাৰ যেতিয়া ইমিউন সিস্টেমটো উইক হয় তাৰমানে আমাৰ ইমিউনিটিটো যদি ভাল নহয় তেতিয়া হলে বাহিৰত খোৱাৰ লগে লগে আমি বেমাৰ হৈ যাওঁ তেনেকুৱা যদি আছে কোনবা ডেফিনেটলি আপুনি প্ৰডাক্টটো ৰেকমেন্ড কৰিব পাৰে চকুৰ লগত যদি একো প্ৰবলেম আছে ফ্যামিলি হিষ্ট্ৰীত প্ৰবলেম আছিলে বা ক্যাটাৰেক্টৰ প্ৰবলেম আছিলে বা বেলেগ কিবা সৰু হুৰা চকুৰ লগত প্ৰবলেম তেনেকুৱা যদি ফ্যামিলি হিষ্ট্ৰীত আছিলে তেতিয়া হলে তেনেকুৱা মানুহক ডেফিনেটলি দিব কাৰণ চান্সেছ এটা থাকি যায়গে এতিয়া কি বস্তু ধ্যান দিব হেতু চাই লও আমি সিভিয়াৰ কনস্টিপেশনৰ ক্ষেত্ৰত কিন্তু এটো ৰেকমেন্ড কৰি নিদিব প্ৰডাক্টটো কাৰণ এটো লেক্সিটিভ নিচিনাকে কাম নকৰে সিভিয়াৰ কনস্টিপেশন মানে এটো প্ৰায় ভাগে এনেকুৱা মানুহ থাকে যে 3-4 দিনৰ 3-4 দিনত এবাৰ বাউল মুভমেন্টটো ক্লিয়াৰ হৈছে তেনেকুৱা যদি পেশেন্ট আছে এটো কিন্তু অলপ সিভিয়াৰ কেছ হয় এটো ডাক্তৰৰ মেডিকেশন লোৱাটো জৰুৰী হয় তো তেনেকুৱা সিভিয়াৰ কনস্টিপেশনত আপুনি এটো ৰেকমেন্ড কৰি নিদিব প্ৰডাক্টটো আৰু চকুৰ যদি বেলেগ বেলেগ বেমাৰ আছে তাৰমানে এটা এনিউৰিজম ক্যাটাৰেক্ট বুলি কয় তাৰমানে যেটো ভিজন হয় দেখাৰ যেটো ক্ষমতা হয় এটো অলপ কমি যায়গে হে তেনেকুৱা প্ৰবলেমত নিদিব আৰু এটা স্ক্ৰীন টাইপ যেটো আমি কওঁ কहीं पे निगाहें कहीं पे निशाना তেনেকুৱা যদি প্ৰবলেম আছে কাবা চকুৰ হে প্ৰবলেমটো কিন্তু ভাল কৰি দিয়াৰ কাম নকৰে তেনেকুৱা প্ৰবলেমত নিদিব কাবা যদি ৰেটিনোপেথিৰ প্ৰবলেম আছে তাৰমানে চকুত আমাৰ এটা পাৰ্ট আছে পিকচাৰটো দেখি পাইছে যেটো বগা দখৰ দেখিছে ৰঙা পৰি গৈছেগে ঠিক হেতু মানে কি হয় এটো ৰেটিনা হয় চকুত থাকে ৰেটিনা পাৰ্টটো ৰেটিনাটো যেতিয়া ড্যামেজ হৈ যায় হেতু প্ৰবলেমক ৰেটিনোপেথি বুলি কোৱা হয় কাবাৰ যদি ৰেটিনোপেথি প্ৰবলেম আছে বা ৰেটিনাটো ড্যামেজ হৈ গৈছে হে প্ৰবলেমটো প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব কাৰণ ৰেটিনোপেথিক ৰিভাৰ্স কৰা বা ঠিক কৰা কামটো কিন্তু প্ৰডাক্টটোৱে নকৰে এলিমেন্টস ওয়েলনেস ইমিউনো 3+ আমাৰ যেটো কওঁ এটো চূৰ্ণাৰ বেনিফিটটো আমি ক্যাপসুল ফৰ্মত দিছো হেতু কাৰণে আমি ক্যাপশনটো কি থলো পেট না খৰাব हो दोबारा ये है आंखों का तारा কাৰণ আমাৰ ডাইজেশন লেভেলটো যেটো এটো যদি ভাল নহয় আমাৰ কিন্তু একো বস্তুৱে আমি অলৰেডি চালু যে পেটটো ইৰেগুলাৰ হ'ব পাৰে হাইপাৰ হ'ব পাৰে স্লো হ'ব পাৰে এটো এটা কেন্দ্ৰবিন্দু বুলি কোৱা হয় পেটটো হেতু কাৰণে এটো ভাল থব লাগে আমাৰ এলিমেন্টস ওয়েলনেছৰ ইমিউনো 3+ দি আমি এটো অলপ টেক কেয়াৰ কৰিব পাৰো যত্ন লব পাৰো এতিয়া আমি অলপ স্পেশাল পয়েন্ট কেটামান আছে একিটা চাই লৈছো 100% গোল্ডেন ভেজ ক্যাপসুল ইয়াত ইউজ কৰা হৈছে যেটো ভেজ ক্যাপসুল হয় এটো নন ভেজৰ পৰা 6 গুণ বেছি কষ্টলি হয় তাৰমানে এক্সপেন্সিভ হয় বেছি দামী হয় হলেও আমি ভেজটো কেলে ইউজ কৰিলো ভেজটো ইউজ কৰা পিছত কাৰণ কি আছে ফাৰ্স্টটো হল ভেজ ক্যাপসুলত ময়েশ্চাৰ কন্টেন্টটো কম থাকে তাৰমানে পানীৰ মাত্ৰাটো কম থাকে আৰু নন ভেজত বেছি থাকে এতিয়া মন কৰিব এটা এক্সাম্পল দি বুজাইছো কিবা এটা কাপোৰ আপুনি টিয়াই থৈ পেলাই এনে থৈ দিলে আৰু এটা হুকান কাপোৰ থৈ দিলে গেলি যোৱাৰ চান্সেছটো বা বেয়া হৈ যোৱাৰ চান্সেছটো কিহত আহিব ব্যাকটেৰিয়া ফৰ্মটো ক'ত হ'ব যেটো আমি টিয়াই থৈছো তাৰমানে পানীৰ মাত্ৰাটো যত বেছি থাকিব হেতু বেয়া হৈ যোৱাৰ চান্সেছটো বা ব্যাকটেৰিয়াৰ গ্ৰোথৰ চান্সেছটো বেছি থাকে ঠিক হেতু কাৰণে ভেজ ক্যাপসুলত ময়েশ্চাৰ কন্টেন্টটো কম থাকে পানীৰ মাত্ৰাটো কম থাকাৰ কাৰণে আমি ভেজ ক্যাপসুলটো ইউজ কৰিছো নন ভেজটো কৰা নাই নেক্সট পয়েন্টটো হল ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টিটো ব্যাকটেৰিয়া বোলা বস্তুটো এটোৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টিটো ভেজত কিন্তু 100% আছে কিন্তু এতিয়ালৈকে একো তথ্য বা একো ডাটা তেনেকুৱা নাই যে নন ভেজত এটো ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচন আছে বুলি আমি নাজানো হেতু কাৰণে আমি ভেজ ক্যাপসুলটো ইউজ কৰিলো আৰু এটা হল হিট ডিফৰ্মেশন তাৰমানে কেতিয়াবা আমি দেখিছো যে ৰুম টেম্পাৰেচাৰটো যেতিয়া বাঢ়ি যায়গে আপোনালোকে মন কৰিছে চাগে কেতিয়াবা আমি যদি ঘৰত কিবা এটা ক্যাপসুল আছে বহুত বেছি গৰম পৰিলে আমাৰ ক্যাপসুলটো শেপটো কেতিয়াবা গলি পেলাই অলপ বেয়া হৈ যায় হে গলি পেলাই ক্যাপসুলটো যে শেপটো সাইজটো বেয়া হোৱাৰ চান্সেছটো নন ভেজত বহুত বেছি থাকে জিলেটিন থকা কাৰণে ভেজত কম থাকে
ঠিক একিটা কাৰণে আমি গোটেইখিনি পইণ্ট আমি চালো যেটো কাৰণে আমি আমাৰ প্ৰডাক্টত ভেজ ক্যাপসুল ইউজ কৰিলো 100% গোল্ডেন ভেজ ক্যাপসুল API formulation product খিনি আছে API to কি হয় Ayurvedic Pharmacopoeia of India আৰু IS to in house formulation তাৰ মানে আমাৰ নাৰায়ণ ছাৰৰ নিজৰ formulation ৰ product খিনি ইউজ কৰা হৈছে তেখেতৰ নিজৰ personal formulation হয় এটো কাৰণে in house formulation টো দিয়া হৈছে API formulation to কি হয় এটো এটা কিতাপৰ নিচিনা বস্তু হয় তাত আয়ুষৰ আন্ডাৰত যিকোনো product যেতিয়া launch হৈ আছে formulation and authenticity থাকিলে ইয়াত ইনক্লুড কৰা হয় এলিমেন্টছৰ প্ৰডাক্ট খিনি ইয়াত ইনক্লুড কৰা হৈছে আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন আয়ুষৰ আন্ডাৰত দুটা সাৰ্টিফিকেশন হয় এটা স্ট্যান্ডার্ড হয় এটা প্ৰিমিয়াম হয় স্ট্যান্ডার্ড সাৰ্টিফিকেশনটোৰ মানে হ'ল যে আমাৰ প্ৰডাক্ট খিনি আমি দেশৰ ভিতৰতে শেয়াৰ কৰিব পাৰিম বা সেল কৰিব পাৰিম প্ৰিমিয়াম সাৰ্টিফিকেশনৰ মানে হ'ল যে আমি প্ৰডাক্টটো ইন্টাৰনেশনাল লেভেলত গৈও আমি শেয়াৰ কৰিব পাৰিম কাবাৰ লগত তাৰ মানে আমাৰ যেটো ম্যাক্সিমাম কোৱালিটি থকা প্ৰডাক্ট হোৱা কাৰণে এটো প্ৰিমিয়াম সাৰ্টিফাইড প্ৰডাক্ট হয় 100% অথেন্টিসিটি আছে আপুনি বিনা সন্দেহে এটো ইউজ কৰিব পাৰে The Times of India এটা ৰিপৰ্ট আহিছিলে যেটো এতিয়া বৰ্তমান স্লাইডত দেখি আছে 2013 ৰ ৰিপৰ্ট হয় এতিয়াৰ নহয় গভৰ্নমেন্টৰ ফালৰ পৰা সদায় কোৱা হয় যেটো আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাকে ইউজ কৰিব হেতু পৰা যদি দিয়া হৈছে ডেফিনেটলি আমাৰ প্ৰডাক্ট খিনিত আয়ুষ মাৰ্কিং আছে হেতু কাৰণে আপুনি যেনেকে মই কৈছো বিনা সন্দেহত আপুনি প্ৰডাক্ট খিনি ইউজ কৰিব পাৰিব 100% অথেন্টিক প্ৰডাক্ট হয় আৰু এতিয়াও বৰ্তমান সিচুৱেশনতো দেখিছে আয়ুষটো কিমান বেছি ইম্পৰ্টেন্ট হয় গভৰ্নমেন্টে নিজেও বাৰে বাৰে কৈ আছে যে এটো সিচুৱেশনত আপুনি আয়ুষৰ পৰা যিমানখিনি গাইডলাইন দিয়া হৈছে গোটেইখিনি আয়ুষে দিয়া গাইডলাইন খিনি ফলো কৰক নিজকে প্ৰটেক্ট থব হলে বসাই থব হলে ভাল থাকিব কাৰণে আৰু আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি দৰকাৰী হয় এতিয়া লাষ্টত আমি সদায় কথা পাতো আমি ট্ৰেনিংৰ পিছত টাইপস অফ কাস্টমাৰ টু সদায় চাও টাইপস অফ কাস্টমাৰ টু কি হয় আমাৰ কেলে আমি এটো ট্ৰেনিংত দিলু টাইপস অফ কাস্টমাৰ টু আমি হেতু কাৰণে দিলু কাৰণ আমি প্ৰডাক্ট নলেজ টো লোৱা পিছত এতিয়া আপোনাৰ কি হল আপোনাৰ লগত আপুনি গোটেই বস্তুটো গম পায় নলেজ টো আছে আপুনি প্ৰডাক্টটো কাক দিব কেনেকে দিব কোড নিদিব গোটেইখিনি বস্তু আপুনি গম পালে তাৰ মানে আপোনাৰ টোটাল কনফিডেন্স লেভেল এটা ডেভেলপ হৈ গল এতিয়া প্ৰডাক্টটো লৈ নেক্সট স্টেপটো কি হ'ব আপোনাৰ শেয়াৰিং এতিয়া শেয়াৰ আপুনি কোড কৰিব আপুনি যদি প্ৰপাৰ টাৰ্গেটটো নেজানে তেতিয়া হলে কিন্তু প্ৰপাৰ জায়গাত গৈ শেয়াৰিং নকৰিলে আপোনাৰ ৰিজাল্টটো ম্যাক্সিমাম নাহে হেতু কাৰণে আমি কি কৰিলো টাইপস অফ কাস্টমাৰটো আমাৰ ট্ৰেনিংৰ পিছত হলো টাইপস অফ কাস্টমাৰটো অলপ চাই লও আপুনি মাৰ্কেটত যেতিয়া প্ৰডাক্টটো লৈ কাম কৰিব আপুনি তিনিটা টাইপৰ কাস্টমাৰ পাব A ক্যাটেগৰি B ক্যাটেগৰি আৰু C ক্যাটেগৰি A ক্যাটেগৰিত আহে কোনবিলাক মানুহ যেবিলাক মানুহৰ একো প্ৰবলেম নাই তাৰ মানে হেলদি হয় একো প্ৰবলেম এতিয়াও ষ্টাৰ্ট হোৱা নাই C ক্যাটেগৰিত আহে যেবিলাক মানুহৰ হৰু হুৰা প্ৰবলেম বিলাক আৰম্ভ হৈ গল হৰু হুৰা বেমাৰ আৰম্ভ হৈ গল বা বডিত যিকোনো জায়গাত একো প্ৰবলেম আৰম্ভ হৈ গল C ক্যাটেগৰি হল আমাৰ ক্ৰিটিক্যাল পেশেন্টৰ ক্যাটেগৰি তাৰ মানে একেবাৰে সিৰিয়াস বা সিভিয়াৰ পেশেন্ট বিলাক C ক্যাটেগৰিত আহে সদায় মনত থব আমাৰ প্ৰডাক্ট বিলাক ওয়েলনেস প্ৰডাক্ট হয় হেতু কাৰণে আমাৰ টাৰ্গেট কাস্টমাৰ কোনটো হয় A ক্যাটেগৰি আৰু B ক্যাটেগৰি A আৰু B কাস্টমাৰ খিনিতে যদি হেতু ফিল্ডতে আপুনি ওয়েলনেস প্ৰডাক্ট লৈ কাম কৰিব তেতিয়া হলে আপোনাৰ যেটো প্ৰডাক্ট খিনিৰ ৰিজাল্ট হয় আপুনি ম্যাক্সিমাম ৰিজাল্ট পাব আৰু ম্যাক্সিমাম ৰিজাল্ট মানে হল আপোনাৰ বিজনেস ভলিউমটো বহুত বেছি ভালকে ইজিলি ডেভেলপ হ'ব লাষ্টত অলপ ওয়েবসাইটৰ বিষয়ে কৈ দিছো কাৰণ প্ৰডাক্ট বিলাক যদি বেলেগ ই-কমাৰ্স ওয়েবসাইট বা বেলেগ অনলাইন পোৰ্টেলৰ পৰা আপুনি কিনি আছে তেতিয়া হলে কিন্তু কোম্পানী ফালৰ পৰা 100% আমি গ্যাৰান্টি কেতিয়াও নিদিও কাৰণ এটা কথা সদায় মই কওঁ ট্ৰেনিংত আকৌ কৈ দিছো যিকোনো ব্ৰ্যান্ড বা প্ৰডাক্ট যেতিয়া বহুত পপুলাৰ হৈ যায় ব্ৰ্যান্ডটো মাৰ্কেটত বহুত বেছি ফেমাস হৈ গৈছে বহুত ডাঙৰ এটা মাৰ্কেট হৈ গৈছে লগে লগে কিন্তু হে প্ৰডাক্টটো ডুপ্লিকেশন মাৰ্কেট এটা আৰম্ভ হোৱাৰ চান্সেসও থাকি যায়গে হেতু কাৰণে বেলেগ পোৰ্টেলত পৰা যদি লৈছে প্ৰডাক্টটো ফেক হোৱাৰ চান্সেস থাকিব বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে হেতু কাৰণে কোম্পানী ফালৰ পৰা আমি গ্যাৰান্টি নিদিও আপুনি যেতিয়া প্ৰডাক্ট পাৰচেজিং কৰিব লাগে আমাৰ অফিশিয়াল যেটো সাইট হয় indiashopee.com হেতু পোৰ্টেলত গৈ আপুনি প্ৰডাক্টখিনি পাৰচেজ কৰিব পাৰে আৰু ইণ্ডিয়া শপী আপুনি বিভিন্ন জায়গাত বহুত ষ্টৰো আছে হৰু হুৰা PUC আছে আপুনি যত থাকে তাৰ নিয়াৰ বাই PUC বা ষ্টৰ আপুনি নিজে অলপ যদি জানি যায় ইয়াত লিংক এটাও দিয়া আছে তাত গৈ আপুনি খবৰ কৰিব পাৰে নিয়াৰ বাই ষ্টৰ
কি হয় তাত গৈ আপুনি নিজৰ পাৰ্চেজিংখিনি কৰিব হেতুত 100% ৰেসপন্সিবিলিটি কোম্পানীয়ে ল'ব ডেফিনেটলি ইয়াৰ পৰা পাৰ্চেজিং কৰাটো 100% সেফ হয় আজি আমি শিকিলো ইমিউনো 3+ ৰ বিষয়ে আশা কৰিছো গোটেই নলেজখিনি আপোনাক বিজনেস কৰাত আগবঢ়াই দিব আৰু আকৌ এবাৰ কৈ দিছো যে ফিল্ডত যোৱাৰ আগতে তাৰমানে প্ৰডাক্টটো শ্বেয়াৰ কৰাৰ আগতে কিন্তু যিখিনি নলেজ আপুনি পালে এইখিনি ৰিভিজন কৰিবলৈ একেবাৰে নাপাহৰিব ৰিভিজন কৰাটো ৰিভাইজ কৰাটো বহুত বেছি জৰুৰী হয় মাৰ্কেটত যোৱাৰ আগতে এটো কাৰণে ৰিভাইজ কৰি ল'ব আৰু মাৰ্কেটত যাব বহুত ভাল কাম হ'ব নলেজখিনি আশা কৰিছো বহুত বেলি আপোনালোকক বিজনেস কৰিবলৈ সহায় কৰিব ইয়াতে আজিৰ কাৰণে ট্ৰেনিংটো হেক কৰিছো আকৌ লগ পোৱাৰ প্ৰমিছৰে মই দীপায়ন্তা গাংগুলী ইয়াৰ পৰা প্ৰডাক্ট ট্ৰেনিংটো আজিৰ কাৰণে হেক কৰিছো আকৌ লগ পাম একে জায়গাত থ্যাংক ইউ সো মাচ বাই Thank you for watching. For more business and product videos, subscribe the channel now.